ইয়াত আমি এটা ইক ইনকিউবেটাৰ ইনষ্টল কৰি আছোঁ। চিষ্টেমত আমাৰ 4খন পেনেল আছে 100 ৱাটৰ। 4খন পেনেল এনেকৈ টিঙৰ ওপৰত ধুনীয়াকৈ ইনষ্টল কৰি দিছোঁ। আমি যি 4খন পেনেল ইনষ্টল কৰিছোঁ পেৰেল কানেকশ্যন কৰিছোঁ। 100 ৱাটৰ 4খন পেনেল পেৰেল কানেকশ্যনত আছে। টিঙৰ ওপৰত এনেকৈ ধুনীয়াকৈ ইনষ্টল কৰি দিছোঁ। চিষ্টেমটোৰ এইটো DCDB বক্স, ইয়াত DCDB বক্স আছে আৰু লগতে তলত যিটো ACDB বক্স এটাও আছে। ইয়াত DCDB বক্সটোত চলাৰৰ যিডাল প্লাছ মাইনাছৰ ৱেৰ থাকিব ইয়াত আহি ইনপুট হ'ব, কানেকশ্যন হ'ব। ইয়াৰ পৰা কানেকশ্যন হয় ইনপুট হয়, ইয়াৰ পৰাই আউটপুট হ'ব আৰু ইয়াৰ পৰা আউটপুট হয় ইনভাৰ্টাৰৰ ইনপুট হ'ব। ইনভাৰ্টাৰৰ পৰা মানে বেটেৰীলৈকে গুচি যায়, বেটেৰীৰ চাৰ্জ হৈ থাকিব চলাৰ পেনেলৰ। ইয়াৰ স্ক্ৰুকেইটা এনেকৈ খুলি ল'ব লাগিব। যিটো DCDB বক্স দেখি আছে সেইটো 4 in 1 out হয়, 4 in 1। ইয়াত চলাৰৰ প্লাছ মাইনাছৰ ৱেৰ আহি ইয়াত কানেকশ্যন হ'ব, ইনপুট হ'ব আৰু ইয়াৰ পৰা আউটপুট হৈ ইনভাৰ্টাৰত গুচি যাব। চিষ্টেমত আমাৰ ইনভাৰ্টাৰ যোনটো আছে 12 ভল্টৰ হয়, এইটো DCDB বক্স। ইফালে মাইনাছৰ ৱেৰ কানেকশ্যন হ'ব, ইয়াত আৰ্থৰ, ইয়াত পজিটিভ মানে প্লাছৰ ৱেৰখিনি ইয়াত এনেকৈ কানেকশ্যন আছে। MCB এটা আছে লগতে আৰু মাজত যিটো ক'লাকৈ দেখিছে এইটো SPD হয়, চাৰ্জ প্ৰটেকশ্যন ডিভাইচ। যি মানে আমাৰ বিজুলী মাৰে সেই বিজুলীৰ পৰা ই প্ৰটেকশ্যন দিব মানে। ইয়াত ইনপুট